এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। লোন মঞ্জুৰৰ নামত উৎকোচ নিদিয়াই কাল হ'ল এটা আত্মসহায়ক গোটৰ। ৰূপহীহাটত এখন আত্মসহায়ক গোটত প্ৰবঞ্চনাৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ। গোটৰ সম্পাদকৰ লগতে 3 সদস্যৰ অজ্ঞাতে প্ৰায় 8 লাখ টকা প্ৰবঞ্চনাৰে লুটি নিয়াৰ অভিযোগ। ৰূপহী উন্নয়ন খণ্ডৰ হাতীপুখুৰীত সংঘটিত হৈছে বৃহৎ লুণ্ঠন ৰাজৰ ঘটনা। উল্লেখ্য যে জ্যোতি মহিলা আত্মসহায়ক গোটত লোন মঞ্জুৰ হৈছিল প্ৰায় 8 লাখ টকা। প্ৰায় 10 বছৰ ধৰি আত্মসহায়ক গোট চলোৱাৰ পিছতো প্ৰাপ্য ধন লাভৰ পৰা বঞ্চিত হ'ল আফিয়া বেগম। অভিযোগ অনুসৰি গোটৰ CRP নুৰ বেগমে লোন মঞ্জুৰৰ বাবে 10,000 টকা উৎকোচ বিচাৰিছিল। সেই দাবী কৰা ধন নিদিয়াত গোটৰ পৰা সম্পাদক আফিয়া বেগমৰ লগতে সদস্যা চহুৰা খাতুন, ৰূপজান খাতুন আৰু সালেহা বেগমৰ নাম কৰ্তন কৰাৰ অভিযোগ। চাওঁ আহক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। মোৰ নাম আফিয়া বেগম। কি হৈছিল ঘটনাটো? ঘটনাটো আমি আফিয়া বেগম, মোৰ গাঁৱৰ নাম হাতীপুখুৰী। আমি আত্মসহায়ক গোট এটা চলাই আছো আজি 10 বছৰমান হ'ল। সেইটোৰ পৰা গোটৰ এতিয়া আমাৰ লোন ল'বলৈ ইচ্ছা আছিলে। লোন ছেকশ্যন হৈছে। লোন ছেকশ্যনৰ পিছত আমি কাগজ পাতিখিনি চব কিছু জমা দিছো CRPৰ তাত। আমাৰ হাতীপুখুৰী গাঁৱৰ CRPৰ নাম নুৰ বেগম। আপোনাৰ গোটখনৰ নাম কি আছিলে? মোৰ গোটৰ নাম আছিলে জ্যোতি মহিলা আত্মসহায়ক গোট। CRPজনৰ কি নাম আছিলে? CRPজনৰ নাম নুৰ বেগম আৰু বেংক মিত্ৰাৰ নাম ইমৰানা ফিৰদৌসী। কি নাম কি হৈছিল ঘটনাটো? ঘটনাটো হৈছে মানে আমি লোন ল'বলৈ হ'লে CRPক 10,000 টকা ঘুষ দিব লাগে। এই ঘুষ আমি সেইটো কৈছো কাৰণে আমাক নজনাই মই ছেক্ৰেটাৰী পদত আছিলো। ছেক্ৰেটাৰী পদৰ পৰা সিহঁতে বেলেগ কাৰোবাক দিছে, দিন মোক নজনাই তাক বনাই ছেক্ৰেটাৰী বনাই পিছত সিহঁতে গোটৰ লোনটো উঠাইছে। নিজে মই শুনিছো 8 লাখ টকা। আগতে শুনিছো ছেকশ্যন যেতিয়া আমি কাগজখিনি জমা দিছো তেতিয়া শুনিছো যে 8 লাখ টকা দিব। এতিয়া কিমান উঠাইছে? 8 লাখ টকা দিব আৰু চব গোটতেই 8 লাখ টকাই উঠাই আছে। এতিয়া আমাৰ গোটত কিমান উঠাইছে সেইটো আমি সঠিকটো ক'ব নোৱাৰো। আমি 4জনক বাদ দিছে। আমি ছেক্ৰেটাৰী আৰু 3জন সদস্য, এই 4জনক বাদ দিছে। হ্যাঁ, 4জনৰ নাম আছিলে মোৰ নাম আফিয়া বেগম ছেক্ৰেটাৰী আৰু সদস্য আছিলে চহুৰা খাতুন, ৰূপজান খাতুন, সালেহা বেগম। মোৰ লগত কিবা হোৱা নাই, মানে আমি কৈছো যে এই গোটৰ লোন ললে ইমান টকা আমি লোন লওঁ, লোনৰ কিস্তি দিব নোৱাৰো, ইমান সমস্যা হৈ পৰে মানুহৰ। তেনেহলে আপোনাক যদি 10-12 হাজাৰ টকা দিবই লাগে, ঘুষ দিব লাগে, তেনেহলে আমি কিস্তিটো কেনেকৈ মাৰিম? বেংকতো আমাৰ সুদ দিব লাগিব। পইচাটো CRPক দিব লাগে, বেংক মিত্ৰাক দিব লাগে। সিহঁতে মিলি কাম কৰে। নিদিয়াৰ কাৰণে এইটো বাদ দিছে। আমি 4জনক বাদ দিছে। আমি গমেই পোৱা নাই আমাক যে বাদ দিছে। বেংক একাউণ্টটো আমি মুৰ্শিদা খাতুন প্ৰেচিডেণ্ট আছিলে আৰু মোৰ নাম আফিয়া বেগম ছেক্ৰেটাৰী। কেনেকে লোনটো উঠালে? সিহঁতে পাছবুক, গোটৰ আগৰ পাছবুকটো যে সেইটো মোৰ হাতত। সিহঁতে কেনেকৈ উঠালে সেইটো, সিহঁতে পাছবুক নোহোৱাকৈ লোন উঠাব পৰা নাই। কেনেকৈ উঠালে? মই বেংকত গৈছো। সিহঁতে 2 তাৰিখত লোন উঠাইছে শুনিছো, পিছত 3 তাৰিখত আমি পাছবুকখন লৈ গৈছো যে আপডেট কৰি চাওঁ। পিছত মেনেজাৰক কৈছো যে ছাৰ মোৰ পাছবুকখন আপডেট কৰি দিয়ক। মেচিনটো বেয়া আছে। তেনেহলে চেক কৰি দিয়ক। পিছতে চেক কৰি দিবলৈ কৈছো, চেক কৰিছে। চেক কৰাৰ পিছত কৈছে 11,600 টকা আছে পাছবুকত। আমি মেনেজাৰক সুধিছো যে ছাৰ এই পইচা কিবা এটা পইচা মই উঠাব পাৰিম নেকি? এইটো আত্মসহায়ক গোটৰ পাছবুক। পিছত মেনেজাৰে মোক সুধিছে গোটৰ নাম কি? মই জ্যোতি মহিলা গোট। যে ছাৰ এইটো পইচা উঠাব আহিছিলো। প্ৰেচিডেণ্ট লাগিব। যে ছাৰ প্ৰেচিডেণ্ট লাগিব, এইটো পইচা উঠালে প্ৰেচিডেণ্ট লাগিব। কালি যে আপোনালোকে লোনটো দিছে
যে আমি সেক্রেটারি নোহোৱাকৈ লোনটো কেনেকৈ দিছে আজি যে প্ৰেচিডেণ্ট লাগে হ্যাঁ চেয়ারপির নাম কি তোমার নাম কি সেক্রেটারি যে আছিল সেক্রেটারির নাম কি আমাকে মোর নাম আফিয়া বেগম ময়ে সেক্রেটারি পিছত কৈছে প্রেসিডেন্ট কোন আছিল যে মুর্শিদা খাতুন আছিলে তোমার গোটর চেয়ারপির নাম কি বেং মিত্রার নাম কি মই কৈছো যে নূর বেগম চেয়ারপির নাম আর ইমরান আফিদ কৈছে এই বেং মিত্রার নাম পিছত নেট মারি চাইছে চাই কৈছে সেক্রেটারি বর্তমান ইয়ার স্বপ্নারা খাতুন আছে তোমার নাম তো ইয়াত নাই আমি কৈছে স্যার আমি 10 বছর বেশি হল আমি গোটটো চলাই আছো আমি সেক্রেটারি তে আজি নতুনকৈ স্বপ্নারা খাতুন কেনেকৈ আহি এটো মোৰ তৰ্জন্ত লাগিব স্যার এটো আপুনি এটো কেনেকৈ তৰ্জন্ত লৈ দিব আজি মই পিছত আমি এটা ফর্ম লৈ স্টেটমেন্ট ওলাবলৈ ফর্ম এটা লৈ সহি কৰি দিছো ফিল আপ কৰি দিছো স্যার স্টেটমেন্ট লাগে এটো বিসি আছিলে তজমল হোসেন তজমলেও কৈছে স্যার এটো স্টেটমেন্টটো ওলাই দিও হ্যাঁ নিদিয়ে সেই প্রেসিডেন্ট না সিআরপি আর ব্যাংক মিত্রাক ফোন করেছে ম্যানেজারে ফোন করিলে সিআরপি আর ব্যাংক মিত্রাই মানা করেছে যে স্যার স্টেটমেন্টটো নিদিব পিছত ম্যানেজারে আমাকে স্টেটমেন্ট দিয়া নাই নিদিয়ে ইন্ডিয়ান ব্যাংক এই রূপহী কলেজৰ লগত যে এইটো ইন্ডিয়ান ব্যাংক আমি কথা পাতিছো বিপিএমে কৈছে ম্যানেজারে কৈছে যে স্টেটমেন্ট দিব নোৱাৰে ব্লকত কৈছে সিহঁতে কেনেকৈ কি কৰিছে সেইটো আমি ইমান ক'ব নোৱাৰো মানে কোনো মোৰ কথাটো পাত্তা দিয়া নাই বেংকত কি কৈছে কি আহ্বান জনাম এতিয়া আমাৰ এইখিনি কৈছো এতিয়া আমাৰ এই উপযুক্ত বিচাৰখিনি লাগিব আমাক যে নোহোৱাকৈ সেক্রেটারি নোহোৱাকৈ ইহঁতে 4জন সদস্য বাদ দি সিহঁতে লোনটো উঠাইছে এইটো আমাক বিচাৰটো চাও এইটো আমাৰ উপযুক্ত বিচাৰটো কৰি দিব আপোনালোকে এটি অনুৰোধ জনালো